নমস্কাৰ বন্ধুসকল, আহক আজি আমি মৌৰা চৰাই চাবলৈ যাওঁ। হায়দৰাবাদৰ বাঞ্জাৰা হিলৰ ঠিক ওচৰতে KBR নেশ্যনেল পাৰ্ক নামৰ এখন পাৰ্ক আছে, য'ত মৌৰা চৰাইৰ কাৰণে বিখ্যাত। ময়ূৰ পক্ষীৰ এই বিশেষ অঞ্চলটোত তেওঁলোকে খুব সুন্দৰভাৱে সংৰক্ষণ কৰি ৰাখিছে। এটা বৃহৎ অঞ্চল, যিটো অঞ্চলক তেওঁলোকে এক ৱাকিং জ'ন হিচাপেও ব্যৱহাৰ কৰিছে, আৰু তাৰ লগে লগে পৰ্যটকসকলেও তাত গৈ এটা নিৰ্দিষ্ট মাচুলৰ বিনিময়ত তেওঁলোকে এই মৌৰা বা ময়ূৰ পক্ষী চাব পাৰে। খুব ওচৰৰ পৰা আমিও চাইছিলোঁ। এনেধৰণেই ময়ূৰবিলাকে যিসকল তাত দৰ্শনাৰ্থী থাকে তেওঁলোকৰ ওচৰ চাপে, আৰু তেওঁলোকৰ আগে পাছে তেওঁলোক ঘূৰি ফুৰে। অসমৰ দৰে বিশেষ সেউজীয়া পৰিৱেশ নহয় যদিও অঞ্চলটো খুব সুন্দৰভাৱে সজাই পৰাই তেওঁলোকে তুলিছে। চহৰৰ মাজমজিয়াত অৱস্থিত এই অঞ্চলটো যথেষ্ট শুষ্ক, অৰ্থাৎ ইয়াত জলীয় বাষ্পও শুষ্ক আৰু পানীৰ পৰিমাণো কম। হয়তো মৌৰা চৰাইৰ বাবে পৰিৱেশটো অনুকূল। পাতলীয়া জংঘলৰ মাজে মাজে মৌৰাবিলাক চৰি থাকে, আৰু তাৰ কাষেদি দৰ্শকসকল যাব পাৰে, ৰাস্তা আছে। সুন্দৰভাৱে আবেলিৰ সময়ত ইয়াত যথেষ্ট সংখ্যক মানুহৰ সমাগম হয়। হয়তো ৱাকিং জ'ন হোৱাৰ কাৰণে তেওঁলোকে ইয়াত আহে। মাহেকীয়া আৰু বছৰেকীয়া দুটা পেকেজ তেওঁলোকৰ আছে, যিসকল ৱাকিং জ'নটোত ব্যৱহাৰ কৰে। স্বাস্থ্য সুৰক্ষাৰ বাবে তেওঁলোকে খোজকাঢ়ে। ইয়াতে ৰাস্তাৰ মাজতেই মৌৰা চৰাইবিলাক অহা যোৱা কৰি থাকে, আৰু সাধাৰণ মানুহখিনিয়ে যিসকল চাবলৈ যায় তেওঁলোকে সেই সৌন্দৰ্য উপভোগ কৰিব পাৰে। এয়া মন কৰক, শিলৰ মাজে মাজে সেইবিলাক মৌৰা চৰাই। ইয়াত ৰাস্তাৰ নিৰ্দেশনা দি থোৱা থাকে, কোনফালেদি ক'লৈ যাব লাগিব বা ক'ত ওলাবগৈ পাৰিব, তাৰ নিৰ্দিষ্ট নিৰ্দেশনা আছে। তাত মেপ আছে। দৰ্শকসকলৰ কোনো অসুবিধা নহয়। কেইবাটাও ছেক্টৰত তেওঁলোকে ইয়াক বিভক্ত কৰি ৰাখিছে। আপোনালোক যদি হায়দৰাবাদ যায় তেতিয়াহ'লে বাঞ্জাৰা হিলৰ ঠিক কাষতে থকা এই ময়ূৰ পক্ষীৰ উদ্যানখনলৈ যাবলৈ নাপাহৰিব। খুব সুন্দৰ। ভাৰতীয় নাগৰিকৰ কাৰণে 40 টকা, আৰু বিদেশীসকলৰ কাৰণে কিছু তাতকৈ বেছি টিকেটৰ মূল্য তেওঁলোকে নিৰ্ধাৰণ কৰি ৰাখিছে। আমি গৈছিলোঁ আৰু তাত কিছু সময় অতিবাহিত কৰিছিলোঁ। যদি ভাল লাগে আপোনালোকে এটা কমেণ্ট দিব ময়ূৰ পক্ষীসমূহ চোৱাৰ পিছত, আৰু যদি আৰু ভাল লাগে তেতিয়াহ'লে শ্বেয়াৰ কৰি দিব। ইয়াতে যিসকল ৱাকিং জ'নত খোজকাঢ়ে তেওঁলোকে স্বাস্থ্য সুৰক্ষাৰ কাৰণে কিছু ইকুইপমেণ্ট ইয়াত তেওঁলোকে ৰাখিছে, যাতে সেইসমূহ তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। সেই সামগ্ৰীসমূহ তেওঁলোকে নিজৰ স্বাস্থ্য সচেতনতাৰ বাবে বা স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰি আহিছে। ধন্যবাদ।